হোৱা বাট তোৰ পদে পদে আছে কতনো উজুতি কত ঘাট প্ৰতিঘাট সৌ উচ্চ টিঙত বহি আছে তোৰ ৰুদ্ৰজী মহাদেৱ তই কৰিব লাগিব এই গিৰি পৰ্বত লংঘন কৰি উঠিব লাগিব হে নিৰ্ভীক তই বীৰ তই ভাঙিব লাগিব পৰ্বত শিলা কাটিব লাগিব বাট তই জিনিব লাগিব ভয় তই আনিব লাগিব জয় চলাব লাগিব সাৰথিবিহীন সহানুভূতিৰ মাত ধন্যবাদ অঞ্চলে আমন্ত্রণ জানাইছো খেলছোৱা শাখাৰ কৃষ্টি শিক্ষা বৰকাকলি আগৰবালা পোহৰ দিয়া আন্ধাৰ আঁতৰ কৰি আলোকলৈ নিয়া সদায় সঁচাত থাকিবলৈ মনত দিয়া বল আমাৰ হিয়াত জলক তোমাৰ জ্যোতি জন্মই সুন্দৰ তুমি য'তে আছা আমাক মৰম দিবা শিকাই বুজাই যাবা এবাৰে বুক নাই আছে জৰিয়ালা হেৰ চিৰাবি বাবান চাই দৈ মোক নালাগে গাখীৰৰ সৰ পালে আমার ছুটি দিতে বল সকাল থেকে পড়েছি যে মেলা এখন আমি তোমার ঘরে বসে করব শুধু পড়া খেলা তুমি বলছো দুপুর এখন ছুটি ও বেলি তুমি উলালে হয়ে যায় সব খেলি মেলি মায়ে কয় উঠ ওচৰ পালেহি বেলি দেউতাই কয় সময়ৰ কাম সময়ত নকৰিলে হ'ব খেলি মেলি সংস্কৃতি পৰিষদ নগাঁও জিলা সমিতিৰ আজি আবৃত্তি মহাৰণ নগাঁও জিলাত অনুষ্ঠিত হৈ আছে অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ ৰাজ্যিক পৰিষদৰ পৰা আমাৰ ২৬খন জিলাত ইতিমধ্যে আবৃত্তি মহাৰণ হৈ আছে আৰু ইয়াৰ পিছৰ পৰ্যায়ত আমাৰ ৰাজ্যিক পৰ্যায়ত এই যিসকল প্ৰতিযোগী মানে স্থান লাভ কৰিব তেওঁলোকে ৰাজ্যিক পৰ্যায়ত আকৌ প্ৰতিযোগিতাত ভাগ ল'ব আৰু এই প্ৰতিযোগিতাৰ জৰিয়তে আমি অসমৰ গাঁও ভূঁই নগৰ চহৰ আবৃত্তিক আমি প্ৰচাৰ কৰোঁ আমাৰ ইয়াত আজি ১৫০ৰো অধিক প্ৰতিযোগীয়ে ভাগ লৈছে এই প্ৰতিযোগীসকল আমাৰ শাখা পৰ্যায়ৰ পৰা নিৰ্বাচিত হৈ আহিছে আমাৰ নগাঁও জিলাত ১৫টা শাখাৰ পৰা তেওঁলোক নিৰ্বাচিত হৈ আহিছে আৰু আজি এই প্ৰতিযোগিতাত ভাগ লৈছে আৰু এই প্ৰতিযোগিতাত তেওঁলোকে ফলাফল লাভ কৰাৰ পাছত তেওঁলোকে ৰাজ্যিক পৰ্যায়ত প্ৰতিযোগিতাত ভাগ ল'ব আৰু তাৰোপৰি আমাৰ অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ ৰাজ্যিক সমিতিত আমাৰ বহুকেইজন গণ্যমান্য ব্যক্তি আছে আমাৰ গুৰু হিচাপে আছে ডক্টৰ অমৰজ্যোতি চৌধুৰী লগতে আমাৰ ডক্টৰ হিতেশ গোস্বামী ৰাজ্যিক কাৰ্যকৰী সভাপতি হৈ আছে আৰু মলয়া গোস্বামী প্ৰাঞ্জল শইকীয়া গৌতম প্ৰসাদ বৰা তাৰপিছতে আমাৰ প্ৰণৱ কুমাৰ বৰ্মন আৰু লগতে প্ৰধান সম্পাদক গুণীন ফুকন সহ সম্পাদক সুলভ প্ৰবন বৰুৱাক লক্ষ্য কৰি বহুতো অসমৰ প্ৰতিষ্ঠিত ব্যক্তি এই অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ তেওঁলোক বিষয়ববীয়া হৈ আছে অহা ৬ ছেপ্টেম্বৰত অসমত ৫০,০০০ আবৃত্তিকাৰে ডক্টৰ অমৰজ্যোতি চৌধুৰীদেৱৰ কবিতা মৃত্যু জিনাৰ গান এটা গান শেষ হ'ল সেই কবিতাটোৰে ডক্টৰ ভূপেন হাজৰিকাদেৱলৈ শ্ৰদ্ধাঞ্জলি জনাই পৰিৱেশন কৰিব অসমত ৫০,০০০ আবৃত্তিকাৰ শিল্পীয়ে আৰু লগতে আমাৰ নগাঁও জিলাত ১০,০০০ শিল্পীয়ে ৬ ছেপ্টেম্বৰত এই কবিতাটো পৰিৱেশন কৰিব গতিকে সকলো মই শিল্পীকে এই পৰিৱেশনত ভাগ ল'বৰ বাবে অনুৰোধ জনাইছোঁ আজি অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদে সুন্দৰকৈ এভাগ আবৃত্তি প্ৰতিযোগিতা আজি এভাগ পাতিছে আৰু তেওঁলোকৰ যি মহানুভাৱ তাৰ আমি শলাগ লৈছোঁ সমাজখনৰ হৈ আৰু এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা আজি কবিতাৰ জৰিয়তে সমগ্ৰ বিশ্বত আমি জানো যে ক'ব নোৱাৰা বহুখিনি কথা আমি বহুত ডাঙৰকৈ এখন কিতাপত লিখিব পৰা কথা মাত্ৰ কেইটিমান
শাৰীত কৈ দিব পাৰে আৰু বিশ্বৰ সভ্যতা বা বিশ্বৰ প্ৰতিটো ডাঙৰ আন্দোলন বা প্ৰতিটো ডাঙৰ নৱজাগৰণ এই কবিতাই তথা এই আবৃত্তি আনিছে। আজি এই আবৃত্তিৰ কলা বা আবৃত্তিৰ যি মনোভাৱ সেই যে নতুন প্ৰজন্মৰ মাজলৈ আজি বিলাই লৈ যাবলৈ তেওঁলোকে চেষ্টা কৰিছে, তাৰ বাবে তেওঁলোকক মই বিশেষ ধন্যবাদ জনাইছোঁ। মই অনুষ্ঠানটিৰ উত্তৰ কামনা কৰিছোঁ আৰু মই আশা কৰিছোঁ যে নতুন প্ৰজন্মই আজি এই বিশেষ ব্যক্তিসকলৰ পৰা বহুখিনি কথা শিকিব পাৰিব আৰু আমাৰ সমাজ জীৱনত বিশেষ অৱদান আগবঢ়াব পাৰিব আৰু আমাৰ সমাজখন আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকে এই অনুষ্ঠানটিৰ পৰা বিশেষ কথাখিনি শিকিব পাৰিব। মই পুনৰবাৰ সকলোকে আয়োজকসকলক বিশেষভাৱে মই আন্তৰিক ধন্যবাদ জনাইছোঁ।